নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ সন কললৈ ষ্টুডিঅ'ত মই জিতেন আজি বুধবাৰ আৰু সকলোৰে জ্ঞাত সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ মাজলৈ লৈ আহোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসক আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে পুনতে পৰিচয় কৰাই দিছোঁ মোৰ সৈতে উপস্থিত থকা আমাৰ বিশেষজ্ঞ চিকিৎসকগৰাকীৰ সৈতে আজি মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ অভিনন্দন দাস ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আৰু ইতিমধ্যে গম পাইছে যিহেতু মোৰ সৈতে আছে ষ্টুডিঅ'ত এগৰাকী শিশু ৰোগ বিশেষজ্ঞ আছে গতিকে আজি আমি শিশুৰ সমস্যাসমূহ বা নৱজাতকক কেনেধৰণে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ নৱজাতকে সন্মুখীন হ'ব পৰা সমস্যাসমূহৰ বিষয়ে আমি আলোচনা কৰিম গতিকে পলম নকৰিব আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো দি দিছোঁ 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে পলম নকৰোঁ আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ পুনৰ এবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আজি যিহেতু বিষয়টো ইতিমধ্যে সকলোৰে অৱগত হৈছে আমি নৱজাতকৰ সন্দৰ্ভত কথা পাতিম পুনতে মই আপোনাৰ পৰা এটা কথাই জানিব বিচাৰিছোঁ যে এটি নৱজাতক জন্ম হোৱাৰ পিছতে আমি কেনেধৰণে সুস্থ কৰি ৰাখিব পাৰিম বা কি কি সমস্যাৰ সন্মুখীন হ'ব পাৰে কেনেধৰণে আমি যত্ন লোৱাটো প্ৰয়োজন এজ এ অভিভাৱক মাতৃগৰাকীয়ে কেনেধৰণে যত্ন লোৱাটো প্ৰয়োজন অকণমান আপোনাৰ পৰা জানি লওঁ হয় সুৰক্ষা কৰিব হ'লে প্ৰথম কথাটো হ'ল যেতিয়া মাকে যেতিয়া ডেলিভাৰী কৰিব সময় হয় তেতিয়া মানে প্ৰথম সমস্যাটো হ'ল শিশুটি নৱজাতক শিশুটি জন্ম হোৱাৰ আগে মাকৰ গৰ্ভত থাকে সুৰক্ষিত অৱস্থাত থাকে সঠিক তাপমাত্ৰা থাকে পুষ্টি আহাৰ সঠিকভাৱে পাই আছে আৰু খুব আৰামদায়ক এটা পৰিৱেশত থাকে হয় স্যাৰ আমি আপোনাৰ কথাখিনি জানিম আপুনি কি ধৰণৰ সমস্যা হ'ব পাৰে বা মাতৃগৰ্ভৰ পৰা তেওঁ ভূমিষ্ঠ হোৱাৰ পিছতে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ আৰু সেই পৰিৱেশটোৰ লগত এডজাষ্ট কেনেকৈ হ'ব পাৰে বা কি কৰা উচিত এগৰাকী চিকিৎসকে বা মাতৃগৰাকীয়ে সকলোখিনি কথাই আপোনাৰ পৰা জানিম কিন্তু এটা ফোন আছে আমি পুনতে ফোনটো লৈ লৈছোঁ হয় পুনতে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে জনাব মোৰ নামটো মেৰিন গগৈ হয় হয় আপুনি কি জানিব বিচাৰিছে ডাঙৰীয়া আপুনি জনাব মোৰ প্ৰশ্নটো হ'ল দুখিত যে সংযোগ বিচ্ছিন্ন হৈছে আমি নিশ্চিতভাৱে তেওঁ পুনৰ ফোন কৰিব যেতিয়া নিশ্চয় আমি ল'বলৈ চেষ্টা কৰিম তেখেতৰ প্ৰশ্নটো যি কি নহওক ছাৰ আমি কথা পাতি আছিলোঁ যে ভূমিষ্ঠ হোৱাৰ পিছতে মাতৃগৰ্ভৰ যিটো উত্তাপ তাৰপিছত বাহিৰৰ যিটো উত্তাপ তেওঁ জন্ম হোৱাৰ পিছত এটি শিশুৰ সেই সময়ত শ্বাস প্ৰশ্বাসৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে চিকিৎসকগৰাকীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বা মাতৃগৰাকীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত আমি চিকিৎসক হিচাপে জন্ম হোৱাৰ আগে আমি চাওঁ যে যেতিয়া শিশুটি ভূমিষ্ঠ হোৱাৰ আগে ভূমিষ্ঠ হোৱাৰ পিছত যিটো পৰিৱেশ হয় সেইটো এটা সঠিক তাপমাত্ৰা থাকিব লাগিব গৰম হৈ থাকিব লাগিব আৰু য'ত ডেলিভাৰী হয় সেই ৰুম টেম্পাৰেচাৰটো 25 ডিগ্ৰী চেলচিয়াছৰ তলত যাতে যাব মাতৃৰ গৰ্ভৰ যিটো টেম্পাৰেচাৰ সেই টেম্পাৰেচাৰটোৰ লগত মিলা সেই টেম্পাৰেচাৰ দৰাচলতে মাতৃ গৰ্ভৰ টেম্পাৰেচাৰ হ'ল 36.5 to 37.5 কিন্তু আমাৰ ৰুম টেম্পাৰেচাৰ ঠাণ্ডা আৰু গৰম দিনৰ কথা বেলেগ ঠাণ্ডা দিনত কম হয় গৰম দিনত অলপ বেছি থাকে বেছি থাকিলেও গৰম দিনত আচলতে জন্ম হ'লে শিশুটিৰ কাৰণে ভাল কিন্তু ঠাণ্ডা দিনত সমস্যাটো বেছি হয় মানে যদি এটা ঠাণ্ডা পৰিৱেশত জন্ম দিয়া হয় তেতিয়া হাইপ'থাৰ্মিয়া নামৰ এবিধ কণ্ডিশ্যন আছে যিটো হ'ব দিব নালাগে গতিকে য'ত যিটো ৰুমত ডেলিভাৰী হ'ব সেই ৰুমটো যাতে সঠিক তাপমাত্ৰা থাকে সেইটো আমি লক্ষ্য কৰাটো প্ৰয়োজন যি কি নহওক ছাৰ বাকী কথাখিনিও শুনিম কিন্তু আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় আপুনি কি জানিব বিচাৰিছে বাইদেউ জনাব এমহীয়া সন্তান হয় কি খুৱাব পাৰিম নেকি বুলি সুধিছে
অকল গাখীৰ খাই থাকে মানে কিবা খুৱাব পাৰিম নেকি অকণমান বৰ্তমান সময়ত মাতৃদুগ্ধ পান কৰি আছে নহয় জানো হয় স্যাৰ মাতৃদুগ্ধৰ বাদে এমহীয়া সন্তানটোক বেলেগ কিবা খাব পাৰি নাই 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 কেতিয়াও খাব নোৱাৰে অকল মাতৃদুগ্ধ কাৰণ মাতৃদুগ্ধৰ নিচিনা শ্ৰেষ্ঠতম মানে হ'বই নোৱাৰে এটা নৱজাতকৰ বাবে আৰু সেইটো জন্মৰ পৰা 6 মাহলৈ খোৱা মাতৃদুগ্ধ কোনো একো বস্তু খাব নাই আনকি পানীও হয় 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 বাইদেউ ইতিমধ্যে ছাৰে ক'লে যে এমাহৰ পৰা 6 মাহলৈকে মাতৃদুগ্ধই উত্তম পুষ্টিকৰ খাদ্য এটি সন্তানৰ বাবে এটি কণমানিৰ বাবে গতিকে মাতৃদুগ্ধৰ বাদে অন্য একো খুৱাব নেলাগে যিকিন হওক ছাৰ বাইদেউগৰাকীৰ প্ৰশ্নতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে কিছুমান ক্ষেত্ৰত মাতৃগৰাকীৰ দুগ্ধ পৰ্যাপ্ত পৰিমাণৰ নোলায় সেই সময়ত কি কৰিব যদি এমাহৰ পৰা মানে জন্মৰ পৰা 6 মাহলৈকে মাতৃদুগ্ধই শ্ৰেষ্ঠতম খাদ্য শিশুটিৰ বাবে কিন্তু যদি মাতৃদুগ্ধ নাপায় পৰ্যাপ্ত পৰিমাণে নোলায় সেই সময়ত কি খুৱাব সেইটো আমি সঠিকভাৱে নিৰূপণ কৰি ল'ব লাগিব কাৰণ এতিয়া এনেকুৱা পৰিস্থিতি হয় যে মাকে ভাবে যে মোৰ গাখীৰ কম ওলাইছে কিন্তু দৰাচলতে এইটো সঠিক নহ'বও পাৰে গতিকে ঠিকমতে মানে সঠিক পৰিমাণৰ গাখীৰ পাইছে নাই সেইটো আমি অতি সহজে নিৰূপণ কৰিব পাৰোঁ শিশুটিৰ ওজন বাঢ়া সেইটো আৰু প্ৰস্ৰাৱ কেইবাৰ কৰে 24 ঘণ্টাৰ ভিতৰত যেতিয়া এগৰাকী মাতৃয়ে স্বাভাৱিকভাৱে তেওঁৰ নিজৰ গাখীৰ খুৱাই থাকে তেতিয়া শিশুটি দৈনন্দিন ওজন বাঢ়িব লাগে 20 গ্ৰামৰ পৰা মিনিমাম 30 গ্ৰামৰ ভিতৰত পাৰ ডে প্ৰতিদিনে বাঢ়িব লাগে আৰু 24 ঘণ্টাৰ ভিতৰত 6-7 বাৰতকৈ বেছি পেচাব কৰিব লাগে যদি প্ৰতিদিনে 20 বা 30 গ্ৰাম ওজন বাঢ়ি আছে আৰু 6-7 বাৰতকৈ বেছি পেচাব কৰি আছে তেতিয়া আমি নিশ্চিত যে মাতৃদুগ্ধ পৰ্যাপ্ত পৰিমাণে পাইছে যদি ওজন বঢ়া নাই আৰু পেচাব কম হৈ আছে তেতিয়া আমি চাব লাগিব কি কাৰণে মাকে সঠিকভাৱে দুগ্ধ পান কৰিব পৰা নাই যদি কিবা ভুল ভ্ৰান্তি আছে মাকৰ ক্ষেত্ৰত তেতিয়া সেইটো আমি শুধৰাওঁ আৰু তথাপিও আমি মাতৃদুগ্ধ খুৱাব কওঁ যদি কিবা কাৰণে যদি শুধৰাব পৰা নাযায় তেতিয়া মাতৃ গাখীৰৰ বাহিৰে অন্য গাখীৰো তেতিয়া দিব পাৰি যদি আমি একদম সঠিকভাৱে নিৰূপণ কৰোঁ যে মাকৰ গাখীৰ সঁচাকৈ কম কিন্তু সেনেকুৱা পৰিস্থিতি সাধাৰণতে নহয় যিকি নহওক তেনেকুৱা পৰিস্থিতি নহয় কিন্তু কেতিয়াবা ছাৰ এনেকুৱা ধৰণৰ পৰিস্থিতি হয় এক্সিডেণ্টেলি হওক বা অন্যান্য কিবা কিবি কাৰণতে মাতৃদুগ্ধ নেপালে তেতিয়া কি খুৱাব নেপালে তেতিয়া আমি এনেই চাব গ'লে বেলেগ মাকৰ গাখীৰো দিব পাৰি আইডিয়েলি যদি সম্ভৱ নহয় তেতিয়াহ'লেতো আৰু উপায় নাই তেতিয়াহ'লে ফৰ্মুলা ফিড দিব লাগিব আৰু মানে টেমাৰ গাখীৰ দিব লাগিব সেইটো তাৰ বাহিৰে কোনো বিকল্প নাই টেমাৰ গাখীৰ যদি পৰা যায় তেতিয়া অন্য মাকৰ গাখীৰ খুৱাব পাৰে যদি কম পৰিমাণৰ পাইছে সেইখিনি মেকআপ কৰিবৰ কাৰণে অন্য মাকৰ গাখীৰো দিব পাৰে কিন্তু আজিকালি মিল্ক বেংকো আছে কিছুমান হস্পিটেলত এই মিল্ক বেংকৰ পৰা আমাৰ গাখীৰ দিয়া হয় তেনেকুৱা কথা আৰু কিন্তু উত্তম কিন্তু মাতৃদুগ্ধ সৰ্বোত্তম মাকৰ গাখীৰ সেইটোতো আমি প্ৰত্যেক বছৰে আমি সকলো ৰাইজকে আমি অৱগত কৰোঁ কাৰণ আমি মাতৃদুগ্ধপান সপ্তাহ পালন কৰোঁ আগষ্ট মাহৰ প্ৰথম সপ্তাহটোত ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক সপ্তাহজোৰা কাৰ্যসূচী কৰোঁ তাতে আমি সকলো মাতৃকে অৱগত কৰোঁ যে মাতৃদুগ্ধৰ নিচিনা শ্ৰেষ্ঠ দুগ্ধ হ'বই নোৱাৰে গাখীৰ কাৰণ অকল পুষ্টি দিয়াই নহয় বহু ৰোগৰ পৰা প্ৰতিৰোধ ক্ষমতা দিয়ে তাৰপিছত শাৰীৰিক বিকাশ মানসিক বিকাশ চকুৰ বিকাশ সহায় কৰে শিশুটিক মাতৃকো সহায় কৰে আৰু আমাৰ সমাজকো সহায় কৰে যিবিলাক এতিয়া সময় নাই ইমানখিনি ক'বৰ কাৰণে চবেই জানে প্ৰত্যেক বছৰ আমি কৈ আছোঁ কিন্তু এই মুহূৰ্তত এটা খুব গুৰুত্বপূৰ্ণ কথা ছাৰে উল্লেখ কৰিছে জন্মৰ পৰা 6 মাহলৈকে কণমানিটিক পৰাপক্ষত মাতৃদুগ্ধই পান কৰাব লাগে কিয়নো মাতৃদুগ্ধই হৈছে শ্ৰেষ্ঠতম আহাৰ এটি কণমানিৰ বাবে নৱজাতকৰ বাবে গতিকে 6 মাহৰ পৰ্যন্ত অন্য কোনো ধৰণৰ আনুষংগিক খাদ্য খুৱাব নালাগে বা দুগ্ধপানো কৰাব নালাগে গৰুৱে হওক বা টেমা গাখীৰে হওক তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নালাগে বা তেনেকুৱা গাখীৰ খুৱাব নালাগে পৰাপক্ষত মাতৃদুগ্ধ আৰু মাতৃদুগ্ধ পৰ্যাপ্ত পৰিমাণে ওলাই আছে নে নাই সেইটো কেনেকৈ পৰীক্ষা কৰিব ইতিমধ্যে ছাৰে কৈছে যে এটি কণমানি শিশু আমাৰ দৈনিক 20ৰ পৰা 30 গ্ৰাম পৰ্যন্ত ওজন বৃদ্ধি হয়নে ছাৰ হয় জন্মৰ পিছত এটা কণমানিৰ
দৈনিক 20ৰ পৰা 30 গ্ৰাম ওজন বৃদ্ধি হয় যদিহে পৰ্যাপ্ত পৰিমাণে তেওঁ খাদ্য পাই আছে মাতৃ দুগ্ধৰ পৰা আৰু এটা কথা নিৰূপণ কৰিব পাৰি মাতৃ দুগ্ধ সঠিক পৰিমাণে পাইছে নে নাই সেইটো নিৰূপণ কৰিবলৈ ছাৰে আৰু এটা কথা কৈছিলে যে দৈনিক শিশুটিয়ে 6-7 বাৰতকৈ অধিক পেছাব কৰিছে নে নাই হেতু যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহলে নিশ্চিতভাৱে জানিব যিটো কণমানিয়ে 6 পৰা 7 বাৰকৈ বা তাতকৈ অধিক পেছাব কৰি আছে তেনেহলে নিশ্চিন্ত থাকক যে মাতৃ দুগ্ধ পৰ্যাপ্ত পৰিমাণে শিশুটিয়ে পাই আছে গতিকে ছমাহলৈকে আন কিবা খাদ্য খোৱাৰ কথা কোনো ভাবিব নালাগে যদিহে শিশুটিয়ে 5-6 বাৰতকৈ কম পেছাব কৰি আছে বা 6-7 বাৰতকৈ কম পেছাব কৰি আছে বা ওজন 20ৰ পৰা 30 গ্ৰাম ওজন যিদৰে বৃদ্ধি হ'ব লাগিছিলে বৃদ্ধি হোৱা নাই তেনেহলে এবাৰ চিকিৎসকৰ সৈতে পৰামৰ্শ লওক বা পৰৱৰ্তী সময়ত কি ধৰণৰ সমস্যা আছে কিহৰ কাৰণে পৰ্যাপ্ত গাখীৰ ওলোৱা নাই সেইখিনি চিকিৎসকে নিৰূপণ কৰিব পাৰিব আৰু প্ৰতিকাৰো কৰিব পাৰিব যি কি নহওক আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমি নৱজাতকৰ সম্পৰ্কত কথা পাতি আছো আপোনালোকৰো যদি কিবা জানিবলগীয়া আছে তেনেহলে পলম নকৰিব আমাৰ ফোন নম্বৰ দি থোৱা আছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ ছাৰৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে পলম নকৰিব আমালৈ ফোন কৰক কিন্তু তাৰ মাজতে মই এটা অনুৰোধ জনাও আমাৰ শ্ৰদ্ধাৰ দৰ্শকসকলক যে আপোনালোকে যেতিয়া আমালৈ ফোন কৰে তেতিয়া টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব আপোনালোকৰ কথাখিনি আমাৰ শুনাত সুবিধা হ'ব যি কি নহওক ছাৰ আমি কথা পাতি আছিলো যে টেম্পাৰেচাৰ কথাটো পাতি আছিলো এটি ৰুম টেম্পাৰেচাৰ শিশুটি ভূমিষ্ঠ হ'ব এই ৰুম টেম্পাৰেচাৰ সঠিকভাৱে আমি ৰাখিব লাগিব হয় আৰু তাৰ পিছত যেতিয়া শিশুটি ভূমিষ্ঠ হ'ল প্ৰথম আমি কথা আমি লক্ষ্য কৰোঁ যে শিশুটি ভাল দৰে শ্বাস প্ৰশ্বাস লৈছে নে নাই সেইটো আমি নিৰূপণ কৰিব লাগে কাৰণ মাকৰ গৰ্ভত থাকোঁতে শ্বাস প্ৰশ্বাস তেনেধৰণে নলয় আৰু হাওঁফাওঁটো কাম নকৰে জন্ম হোৱাৰ লগে লগেই হাওঁফাওঁটো খুলিব ধৰে আৰু শ্বাস প্ৰশ্বাস লোৱা হয় আৰু এই শ্বাস প্ৰশ্বাস লোৱা পদ্ধতি জন্মৰ 1 মিনিটৰ ভিতৰত সম্পাদন হ'ব লাগিব অ'কে সেইকাৰণে জন্মৰ প্ৰথম সোণালী মিনিট বুলি কোৱা হয় দ্য ফাৰ্ষ্ট গোল্ডেন মিনিট কাৰণ এই সময়ত প্ৰথম মিনিটটোৱে হয় ফাৰ্ষ্ট গোল্ডেন মিনিট এই কাৰণে কাৰণ প্ৰথম মিনিটৰ ভিতৰত শ্বাস প্ৰশ্বাস ল'ব লাগিব যদি লোৱাত ব্যৰ্থ হয় শিশুটি তেতিয়াহ'লে মৃত্যুমুখতো পৰিব পাৰে কাৰণ হাওঁফাওঁৰ মেইন কাম হ'ল অক্সিজেনটো শৰীৰত মানে অক্সিজেন আমাৰ এটমছফিয়াৰ মানে বতাহৰ পৰা অক্সিজেনটো লয় সেইটো লৈ পেলাই মানে হাওঁফাওঁত সোমোৱাই দিয়ে সোমোৱাৰ পৰা তাৰ পৰা গোটেই শৰীৰত যায় হাৰ্টত যায় আৰু শৰীৰৰ পৰা গোটেই চাৰ্কুলেশ্যন হয় গোটেই শৰীৰত মানে অক্সিজেন ভৰপূৰ মানে চাৰ্কুলেশ্যন হয় আৰু যদি উশাহ নিশাহ নলয় তেতিয়া শৰীৰৰ অক্সিজেনটো কমি যায় আৰু যাৰ ফলত যিবিলাক মানে গুৰুত্বপূৰ্ণ অংগ প্ৰত্যংগ আছে সেইবিলাক কাম কৰা বন্ধ হৈ যায় আৰু আটাইতকৈ আমি ভয় কৰোঁ ব্ৰেইনটো যদি কিবা কাৰণে যদি ডেমেজ হয় তেতিয়াহ'লে সেইটো ৰিপেয়াৰ নহয় কেতিয়াও হয় খুব এটা গুৰুত্বপূৰ্ণ আৰু সঁচাকৈ সেইটো এটা গোল্ডেন মিনিট বুলি ক'ব পাৰি গোল্ডেন মিনিট হয় গতিকে যিকোনো উপায়ে আমি শিশুটিক উশাহ নিশাহ ল'ব বাধ্য কৰাবই লাগিব কিবা কাৰণে যদি নহয় আমি কৃত্ৰিম উপায়েৰে উশাহ নিশাহ লোৱা ব্যৱস্থা কৰিবই লাগিব প্ৰথম মিনিটৰ ভিতৰত হয় ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে জনাব উষাৰাণী ডেকাই কৈছোঁ হয় বাইদেউ গণেশ নগৰৰ পৰা হয় কেঁচুৱা এটা জন্ম পাইছে এতিয়া 4 মাহ হৈছে তেওঁৰ মানে সেই বাচ্ছাটোৰ ৱেইট আৰু হাইট কিমান মানে হ'লে ঠিকে থাকে এইটো জনাবচোন অ'কে 4 মাহত ছাৰ তেখেতে জানিব বিচাৰিছে বৰ্তমান 4 মাহ শিশুটি ৱেইট আৰু হাইটটো কিমানটো হ'লে মানে এই নৰ্মেল আছে বুলি ভাবিব পৰা যায় হয় আমি এবছৰ তলৰ শিশু হাইট বুলি নকওঁ লেংথ বুলি কওঁ অ'কে এটা নৱজাতক শিশুৰ এভাৰেজ বাৰ্থ ৱেইট হ'ল 2.7 কেজিৰ পৰা 2.9 কেজি অ'কে সেইখিনি এভাৰেজ আমাৰ বাৰ্থ ৱেইট এতিয়া 4 মাহত একচুৱেলি এটা থাম ৰুল আছে যে ধৰি লওক শিশুটিৰ ওজন 3 কেজি হ'ল জন্মতে তেতিয়া 5 মাহত দুগুণ হ'ব লাগে 6 কেজি হ'ব লাগে এতিয়া তেখেতে ক'লে তেখেতৰ পৰা মই এটা কথা গম পাইছোঁ বাইদেউ আপুনি যদি ফোন লাইনত আছে তেনেহ'লে আপোনাৰ শিশুটিৰ জন্ম সময়ত ওজন কিমান আছিলে
3 কিলো 150 গ্ৰাম 3 কিলো 150 গ্ৰাম এতিয়া 4 মাহ স্যাৰ এতিয়া 4 মাহ 5 মাহত দুগুণ হ'ব লাগে 5 মাহত ধৰি লওক 6 কেজি 300 তেওঁ এতিয়া শিশুটিৰ ওজন 5 কেজি পৰা 6 কেজি ভিতৰত থাকিব লাগে আছেনে বাৰু কেজি হৈ আছে 5 পৰা 6 কেজি ভিতৰত থাকিব লাগে এতিয়া বৰ্তমান স্যাৰ থ্যাংক ইউ হয় আছে নহয় জানো হয় ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ আপুনি আমালৈ ফোন কৰাৰ কাৰণে আপোনাৰ শিশুটিৰ সুস্বাস্থ্য কামনা কৰিছো যি কি নহওক স্যাৰ তাৰ আগত মই আৰু এটা কথা টিকেটে মানে হাইটৰ কথা কৈছে বহুত মাতৃ মানে হাইট কনসিয়াস হয় বা লেংথটো খুব এটা ইম্পৰ্টেন্ট নহয় ওয়েটটো বেছি ইম্পৰ্টেন্ট কাৰণ ওয়েটটো যে ঠিকে থাকে লেংথটো অটোমেটিকলি সাধাৰণতে আমি দেখা পাওঁ ঠিকে থাকে গতিকে ওয়েটটোৰ ওপৰত আমি গুৰুত্ব দিওঁ কাৰণ ওয়েটটো এটা আটাইতকৈ ইম্পৰ্টেণ্ট পেৰামিটাৰ শিশুটিৰ পুষ্টি ঠিক সঠিকমতে পাইছে মানে ওয়েট গেইনটো লেংথটো অটোমেটিকলি হ'ব আৰু তেখেতৰ জ্ঞাতাৰ্থে মই কওঁ যে জন্মতে এটা নৱজাতক শিশুৰ লেংথ বা হাইট যিটো তেখেতে কৈছে একচুৱেলি হাইট বুলি নকওঁ লেংথ 50 চেণ্টিমিটাৰ এইটো 75 চেণ্টিমিটাৰ হয় এবছৰত আৰু 2 বছৰত হয় 90 চেণ্টিমিটাৰ অৰ্থাৎ প্ৰায় 1 মিটাৰ সমান হয় সেইটো হ'ল কথা কিন্তু ওয়েটটো আমি ওয়েটৰ ওপৰত বেছি গুৰুত্ব দিওঁ ওয়েটটো যদি ঠিকে থাকে লেংথটো সাধাৰণতে ঠিকে হয় কিন্তু যেতিয়া শিশুটি ডাঙৰ হয় তেতিয়া আমি অলপমান লেংথটো বা হাইটটো 2 বছৰ পিছত আমি হাইটটো অলপমান গুৰুত্ব দিয়া হওঁ কাৰণ কেতিয়াবা অলপমান শিশুটি হাইট কম হয় বা বহুতে কয় মোৰ মাতৃ আহে যে মোৰ শিশুটি বাউনা হ'ব নেকি তেতিয়া আমি চাই মেলি পেলাই ক'ব পাৰোঁ যে মানে ঠিকমতে মানে স্বাভাৱিকভাৱে যি ধৰণে বাঢ়িব লাগিছিলে বহা নাই বা কিহৰ কাৰণে বহা নাই সেইটো নিৰ্ধাৰণ কৰিব পাৰি যি কি নহওক স্যাৰ আমি বহুকেইটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে গম পালোঁ এটি শিশুৰ কিমানটো জন্মতে কিমানটো ওয়েট থাকিব লাগে বা জন্মৰ পিছত কেনেধৰণৰ শিশুটিয়ে বাঢ়িব পাৰে বা কিমান পৰ্যায়লৈকে যাব পাৰে স্যাৰ আৰু এটা কথা মই এই মুহূৰ্তত জানিব বিচাৰিছোঁ শিশুটিৰ জন্মৰ পিছতে যদি এই মুহূৰ্তত আজি শেহতীয়াকৈ মই লক্ষ্য কৰিছোঁ যে যথেষ্ট জণ্ডিছত আক্ৰান্ত হোৱা পৰিলক্ষিত হয় জন্মৰ পিছতেই গম পাওঁ যে শিশুটিৰ জন্ম হৈছে কিন্তু জণ্ডিছ লাগিছে এনেকুৱা কিহৰ কাৰণে স্যাৰ এইটো জণ্ডিছটো প্ৰত্যেকটা শিশুতে হয় আৰু বিশেষকৈ যিবিলাক শিশু অলপ ওজন কম হয় বা বিফ'ৰ টাইম হয় যিবিলাক প্ৰিটাৰ্ম বেবী বুলি কয় সময়তকৈ আগে হয় প্ৰিটাৰ্ম আৰু কম ওজনৰ শিশুটিৰ জণ্ডিছৰ মানে সম্ভাৱনাটো বেছি 80% শিশুৰ তেনেকৈ দেখা যায় আৰু যিবিলাক নৰ্মেল ওজনৰ স্বাভাৱিক ওজনৰ শিশু সেইবিলাকৰ 70% জণ্ডিছ হোৱা দেখা যায় ইয়াৰ কাৰণ মানে কি হয় এতিয়া মই গোটেই বুজাব গ'লে অলপমান দীঘলীয়াকৈ ক'ব লাগিব আমি জানিব পালে ভালেই হয় এটা কথা মই মাতৃসকলক যিবিলাক নতুন মাতৃ হৈছে বা হ'বলগীয়া মাতৃ হৈছে তেওঁলোকক জ্ঞাতাৰ্থে মই জনাব খোজোঁ আমাৰ ডাঙৰ প্ৰাপ্তবয়স্কৰ যিটো জণ্ডিছ সেই জণ্ডিছৰ লগত নৱজাতক শিশুৰ জণ্ডিছৰ কোনো ধৰণৰ মিল নাই গতিকে ডাঙৰ যিটো জণ্ডিছ নৱজাতক শিশুৰ জণ্ডিছ এই একে ধৰণৰ নহয় ইয়াৰ মেকানিজম ইয়াৰ কাৰণটো বেলেগ কাৰণ কি হয় ৰক্তকণিকা যিটো ভিতৰত যিটো হিমোগ্লোবিন থাকে নৱজাতক শিশুৰ আমাৰ প্ৰাপ্তবয়স্কৰ তুলনাত অতি বেছি থাকে 18 বা 20 গ্ৰাম থাকে যিটো এডাল্টত বা প্ৰাপ্তবয়স্কৰ 12-13 বা 14 এনেকুৱা থাকে তেওঁলোকৰ নৱজাতক শিশু বহুত বেছি থাকে কি কাৰণে যেতিয়া মাকৰ পেটত থাকে হিমোগ্লোবিনৰ মেইন ফাংচন হ'ল অক্সিজেনটো কঢ়োৱা জন্মৰ পিছত সিমান হিমোগ্লোবিনৰ দৰকাৰ নহয় গতিকে ৰক্তকণিকাবিলাক ভাঙিব ধৰে আৰু ভাঙাৰ ফলত এই বিলিৰুবিন এটা ৰাসায়নিক পদাৰ্থ উৎপন্ন হয় যিটো মানে হালধীয়া ৰং দেখা যায় সেই বিলিৰুবিনটো একচুৱেলি নৱজাতক শিশুৰ লিভাৰটোৱে হ্যান্ডেল কৰিব লাগে যেটো প্ৰাপ্তবয়স্কৰ লিভাৰটো হ্যান্ডেল কৰিব পাৰে নৱজাতক শিশুৰ লিভাৰটো সিমান পৰিপক্ক নহয় হ্যান্ডেল কৰিব নোৱাৰে যাৰ ফলত বিলিৰুবিন লেভেলটো উঠি যায় ওপৰলৈ উঠি যায় আৰু উঠি গ'লে জণ্ডিছটো দেখা যায় ওকে এটা কথা মই জানিব বিচাৰিছোঁ স্যাৰ প্ৰাপ্তবয়স্কৰ ব্যক্তি এগৰাকীৰ যেতিয়া জণ্ডিছ হয় আমি ভয় খাই যাওঁ জণ্ডিছ হৈ হয়তো বেলেগ কিবা লিভাৰ ফাংচন বেয়া হ'ব নেকি বা অন্যান্য কিডনিত এফেক্ট কৰিব নেকি এনেকৈ ধৰণৰ যদি এটি কণমানি শিশুৰ জন্ম হয় জন্মৰ পিছতে যেতিয়া জণ্ডিছ হয় সি কিমান মাৰাত্মক স্যাৰ মাৰাত্মক চাব গ'লে যদি আমি সোনকালে ডিটেক্ট কৰিব পাৰোঁ আৰু তাৰ উচিত ব্যৱস্থাটো তেতিয়া মুঠেই মাৰাত্মক নহয় আৰু সি তৎক্ষণাত নাইকিয়া হৈ যায় এসপ্তাহ বা খুব বেছি 2 সপ্তাহ বা 3 সপ্তাহ মেক্সিমাম তাৰ ভিতৰত নাইকিয়া হৈ যায়
কিন্তু এডাল্টৰ যিবিলাক জণ্ডিছ হয় সেইবিলাকৰ জণ্ডিছটো অলপ দীঘলীয়া হ'ব পাৰে কিন্তু নৱজাতক শিশুৰ জণ্ডিছৰ যিহেতু মেকানিজমটো বেলেগ আৰু বিলিৰুবিন যিটো হাই বিলিৰুবিনৰ কাৰণে জণ্ডিছটো দেখা যায় সেই বিলিৰুবিনটো আমি নমাব চেষ্টা কৰোঁ বিভিন্ন উপায়েৰে যেনেকৈ ফটোথেৰাপি লাইট থেৰাপি দি কৰোঁ আৰু যদি অতিমাত্ৰা বেছি হয় তেতিয়া আমি ব্লাড চেঞ্জ কৰি পেলাই তাক নমাব সক্ষম হওঁ ওকে ওকে কিন্তু স্যাৰ মই এটা কথা যিমানটো লক্ষ্য কৰিছোঁ পূৰ্বে এনে ধৰণৰ জন্মৰ পিছত নৱজাতকটিৰ জণ্ডিছৰ কথা শুনা নাছিলোঁ হয় হয় ঘৰতেই জন্ম হৈছিল তেতিয়া জণ্ডিছৰ কথাও নাছিল কিন্তু এতিয়া শেহতীয়াকৈ এইবিলাক ঘটনা মই জানিব পাৰিছোঁ বা জ্ঞাত হৈছে মোৰ কিন্তু কিহৰ কাৰণে ছাৰ পৰিৱেশ আমাৰ জীৱনশৈলী আমাৰ খাদ্যাভ্যাস কিবা নহয় একচুৱেলি আগতেও আছিলে কিন্তু মানে আমাৰ সজাগতা নাছিলে ওকে ওকে এতিয়া সজাগতাও বাঢ়িলে আৰু ডিটেকশ্যনো কৰিব পৰা ভাল ব্যৱস্থাটো যথেষ্ট ভাল হৈছে উন্নত হৈছে আৰু আগতে জণ্ডিছ হ'লে যিটো এটা মানে আশংকা বা এটা ভয় এতিয়া একেবাৰে নাইকিয়া হৈছে এতিয়া মানে জণ্ডিছ ট্ৰিটমেণ্ট কৰাটো এটা ভেৰি ৰুটিন প্ৰচিডিউৰ আমি মাক বাপেকক কৈ দিওঁ জণ্ডিছ হৈছে ঠিক আছে আমি লৈ যাওঁ আমাৰ NICUত ফটোথেৰাপি মেচিন আছে আমি মেচিনৰ তলত থ'ম সেই লাইট থেৰাপি দি 24 ঘণ্টাৰ ভিতৰত আপোনাক জণ্ডিছটো নাইকিয়া কৰি দিম কাৰণ ডিটেকশ্যনটো আজিকালি খুব সহজ হৈছে কাৰণ এটা নৱজাতক শিশু আজি ধৰক 30-40 বছৰ আগতে এনেকুৱা ব্লাডটো লোৱাটো ডাঙৰ কথা আছিল এতিয়া টেষ্ট কৰাটো সহজ হৈ গৈছে ৰিজাল্টটো সোনকালে পায় মেচিনবিলাকো ভাল হৈছে ট্ৰিটমেণ্ট ভাল হৈছে এতিয়া একদম সাধাৰণ হৈ গৈছে আগতে বহুত অসুবিধা আছিলে ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় মই মঙলদৈ বাজাৰৰ পৰা কৈছিলোঁ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে হয় মোৰ মানে এজন মাইনা আছে মোটামুটি 2 বছৰ বয়স আৰু হয় শুনি আছোঁ জনাব কথাবিলাক কয় যদিও পুৰা স্পষ্ট নহয় মাইনাটোৰ 2 বছৰ বয়স হৈছে আৰু কথাবোৰ অলপ অলপকৈ ফুটিছে কিন্তু স্পষ্ট নহয় নহয় জানো স্পষ্ট নহয় হয় মা পাপাখিনি বোলে কিন্তু বাকী মানে ইমান স্পষ্টকৈ ক'ব নোৱাৰে বুজি ভালদৰে নাপায় যে কি ব্যৱস্থা কৰিলে ভাল হ'ব স্যাৰ 2 বছৰীয়া কণমানি শিশু এটাৰ কিমানখিনি বুজাৰ ক্ষমতা আৰু কথা কোৱাৰ ক্ষমতা সেইখিনি কি ক'ব বুজাৰ ক্ষমতা আছে কথা কোৱাৰ ক্ষমতাও আছে আজিকালি কি পৰিবাৰবিলাক খুব সৰু হৈ গৈছে মানে শিশু আৰু অভিভাৱকৰ মাজত কথোপকথন খুব কম হয় সেইকাৰণে অলপমান স্পীচটো কথা কোৱাটো অলপমান ডিলে হয় সেইটো খুব কমন এটা কণ্ডিশ্যন আৰু কাৰণ আজিকালি পৰিয়ালবিলাক মানে সৰু হৈ থাকি ভাল পায় মাক বাপেক আৰু সন্তান এনেকুৱা আগৰ যিটো মানে এটা যৌথ পৰিয়াল আছিল বহুখিনি মানুহ আছিল পৰিয়ালৰ লগত সকলোৰে লগত কিবা কিবি নহয় কথা বতৰা এটা হৈ আছিল কিন্তু আজিকালি মাক বাপেক থাকে আৰু যদি কৰ্মসূত্ৰে দুইগৰাকী কোনোবাকে ওলাই গৈছে তেতিয়া সমস্যা আৰু বেছি আৰু সেইবিলাক পৰিয়ালত মানে শিশুবিলাক কথা বতৰা কৰাত যথেষ্ট ডিলেড হয় গতিকে ডিলেড হ'লেও আমি কিমান সময়লৈকে আমি ৰখিম আমি 2.5 বছৰলৈকে ৰখিব পাৰোঁ তেতিয়ালৈকে যদি কথা বাৰ্তাবিলাক স্পষ্ট নহয় তেতিয়া স্বাস্থ্য পৰীক্ষা কৰাটো দৰকাৰ আচলতে তেখেতৰ প্ৰশ্নটোৰ আঁত ধৰি এটা কথা এইখিনি ক'ব পাৰি যে প্ৰথম কথা 2 বছৰীয়া শিশুটিৰ কথা কিয় বুজি পোৱা হোৱা নাই বা কথা কিয় স্পষ্ট হোৱা নাই সেইখিনিত হয়তো পৰিয়ালৰ কৰণীয় আছে পৰিয়ালৰ আপোনালোকৰ সদস্য কিমান আছে ডাঙৰসকলৰ মাজত বা যিকেইগৰাকী সদস্য আছে তেওঁলোকৰ মাজত কথোপকথন কেনেধৰণে হয় বা খুব কম হয় নেকি সেই পৰিৱেশটো পায় নে নাপায় কথোপকথনৰ এটা ককা আইতাকহঁতৰ লগত থাকিলেও সন্তান বা নাতি নাতিনী বুলি এটা বেলেগ ধৰণৰ কনভাৰসেচন হৈ থাকে যিটোৰ জৰিয়তে বুজি পাবলৈ সক্ষম হয় আৰু নিজেও কিবা এটা ক'বলৈ চেষ্টা কৰে নহয় জানো হয় এটা নতুন এটা বস্তু ওলাইছে মানে কি মোবাইল একদম সৰুতে খোৱাওঁতে মেলোতে মোবাইলটো দিয়ে বা এনেও মাক বাপেকে যিটো কামত ব্যস্ত হৈ থাকে শিশুটিকো ব্যস্ত কৰি ৰাখিব কাৰণে মোবাইলটো দি দিয়ে সেই এটা কাৰণ হয় খুব বেছি মোবাইল চালেও মানে শিশুটি মানে কথা বতৰা কমি যায় আৰু কেতিয়াবা বিহেভিয়াৰেল প্ৰব্লেম হয় যদি খুব বেছিকৈ মোবাইল চাই থাকে হয় মঙলদৈ দৰ্শকগৰাকী কৰিব লাগে মঙলদৈ দৰ্শকগৰাকী আমি এটা কথা এই মুহূৰ্তত কৈ দিওঁ যে আপোনালোকে প্ৰথমতে আপোনালোকৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা আছে সেইখিনি অবজাৰ্ভ কৰি লওক আৰু শিশুটিক অবজাৰ্ভ কৰক 2.5 বছৰ পিছত যদিহে স্বাভাৱিক ধৰণে তেওঁ কথা বতৰা কোৱা নাই বা কথাবোৰ বুজি পাবলৈ চেষ্টা কৰা নাই তেনেহ'লে এগৰাকী শিশু বিশেষজ্ঞৰ সৈতে কথা পাতিব নিশ্চিতভাৱে উপকৃত হ'ব আমাৰ অনুষ্ঠান অব্যাহত থাকিব সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
সমবিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ অভিনন্দন দাস ডাঙৰীয়া আৰু আমি শিশুৰ সমস্যা আৰু সমাধান মাক বাপেকৰ দায়িত্ব এই সকলোবোৰৰ ওপৰত কথা পাতি আছোঁ আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে কিবা প্ৰশ্ন আছে তেনেহ'লে পলম নকৰিব আমাৰ ফোন নম্বৰ খুলি থোৱা আছে ফোন নম্বৰটো দি থৈছোঁ স্ক্ৰীনত 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক ছাৰ আমি ইতিপূৰ্বে বহুকেইগৰাকী দৰ্শকৰ কলছ ল'লোঁ তেওঁলোকৰ পৰা কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিলে তেওঁলোকে মোৰ এটা প্ৰশ্ন উদয় হৈছে আৰু এই মুহূৰ্তত জন্মৰ পিছতে এটি নৱজাতকে কি সমস্যাৰ সন্মুখীন হ'ব পাৰে ছাৰ প্ৰথম সমস্যা যে ক'লো যে জন্ম হোৱাৰ লগে লগে উশাহ নিশাহ ল'ব নোৱাৰা হয় আৰু নোৱাৰাৰ ফলত আমি উশাহ লোৱাৰ ব্যৱস্থা কৰিবই লাগিব শিশুটো নিজৰ ফালৰ পৰা যদি নিজৰ ফালৰ পৰা নোৱাৰে স্বাভাৱিক নহয় তেতিয়াহ'লে কৃত্ৰিম উপায়েৰে তাক হেৰি কৰিব লাগিব উশাহ নিশাহ ল'ব নোৱাৰিলে কি পৰিণাম হয় সেইটো মই আগেয়ে কৈ আহিলোঁ সেইটো প্ৰথম সমস্যা আৰু উশাহ নিশাহ লোৱাৰ পিছত তাৰপিছত আমি মনোনিৱেশ কৰোঁ মাকৰ গাখীৰ খোৱাৰ ওপৰত জন্ম হোৱাৰ 1 ঘণ্টাৰ ভিতৰত শিশুটিক মাকক দিব লাগে দুগ্ধপান কৰিবৰ কাৰণে যিমানে সোনকালে দিয়া হয় সিমানেই ভাল কাৰণ যদি দেৰি হয় 2 ঘণ্টা দেৰি হয় তেতিয়া শিশুটি শুই যায় তেতিয়া যিমানে যুদ্ধ কৰা তুমি খুৱাব নোৱাৰিব গতিকে প্ৰথম আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত খুৱাব লাগিব আজিকালি চিজাৰিয়ান ছেকশ্যন কৰা বেবিকো আমি সেইটো ব্যৱস্থা কৰোঁ ওকে ছাৰ আৰু দুটামান কথা জানিবলগীয়া আছে এই মুহূৰ্তত এটা ফোন আহিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় ছাৰ মই নলবাৰীৰ পৰা কৈছিলোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ ল'ৰাটোৰ তাৰমানে আজি 6 মাহ হ'ল 6 মাহৰ হেল্ল' ডাঙৰীয়া কৈ যাওক 6 মাহ হৈছে আজি 4-5 দিন মানৰ পৰা তাৰমানে লেট্ৰিনটো হোৱা নাই ধৰি তেওঁ পায়খানা হোৱা নাই খোৱা বোৱা ঠিকেই আছে খোৱা বোৱাটো বৰ্তমান ঠিকেই আছে এতিয়া তাৰমানে খালেও তাৰমানে বমি কৰি ওলাই দিয়ে ওকে পায়খানাটো হোৱা নাই খোৱাখিনিও বমি কৰি উলিয়াই দিয়ে কেৱলটো মাতৃদুগ্ধই পান কৰোৱাই আছে নে অন্য কিবা খাদ্যও খুৱাইছে চাউলৰ গুড়া খাইছে কি ক'লে কি খুৱাইছে চাউলৰ গুড়া চাউল মানে পিঠা নহয় চাউলৰ গুড়া এই আপোনাৰ লচ্ছি বনাই যি খুৱাই হয় ছাৰ কিহৰ কাৰণে হ'ব পাৰে এইটো 3-4 দিন ধৰি পায়খানা হোৱা নাই আমি পিঠাগুড়ি সাধাৰণতে ৰেকমেণ্ড নকৰোঁ কাৰণ এইটো খাবলৈও ভাল নহয় আৰু প্ৰথম অৱস্থাত শিশুটিয়ে মানে গ্ৰহণ নকৰে কাৰণ তাৰ খোৱাটো ভাল নহয় গতিকে সেইটো যদি খোৱা নাই তেতিয়াহ'লে বেলেগ এটা খাদ্য আৰম্ভ কৰিব পাৰে প্ৰথমে ডাল ভাত খিচিৰি খুৱাব পাৰে বা দাইলৰ পানী 6 মাহ হ'ল যেতিয়া ডাল ভাত খিচিৰি এনেকৈ খুৱাব পাৰে বা চুজিও দিব পাৰে তাৰ লগত এটা ফল দিব পাৰি পিটিকি পেলাই কল অ'কে কিন্তু ছাৰ এই যে পায়খানা হোৱা নাই বুলি যে যিটো কথা ক'লে 3-4 দিনৰ পৰা লেট্ৰিন হোৱা নাই শিশুটি অকল যদি মাতৃদুগ্ধপান কৰি আছে তেতিয়াহ'লে চিন্তা কৰিব লগা একো নাই আৰু যদি অনবৰত বমি কৰি আছে তেতিয়াহ'লে সেইটো অলপমান চিন্তনীয় বিষয় এইকাৰণে যে চাব লাগিব কিজানি পেটটো ফুলিছে বা কিবা অন্য প্ৰব্লেম আছে গতিকে সেনেকুৱা অৱস্থাত মই ভাবোঁ চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব নেকি ভালকৈ স্বাস্থ্য পৰীক্ষা কৰি হয় ডাঙৰীয়া আপুনি যদি ফোন লাইনত আছে তেনেহ'লে শিশুটিৰ পেটটো ফুলি গৈছে নেকি বাৰু এনেকৈ ফুলা নাই আপোনাৰ সুস্থ নহ'লে আপোনাৰ অলপ ফুলি থাকে কিন্তু প্ৰকৃততে যিখিনি খাদ্য তেওঁ খাইছে সেইখিনি তেওঁ আকৌ বমি কৰি উলিয়াই দিছে নহয় জানো হয় ইতিমধ্যে ছাৰে কৈছে এইটো 6 মাহৰ পিছতেতো পিঠাটো প্ৰিফেয়াৰ কৰা নাই ছাৰে ইতিমধ্যে কৈছে পিঠাটোৰ পৰিৱৰ্তে যদি আমি খিচিৰি ভাত অকণমান খুৱাব পাৰে আৰু তাৰ উপৰিও যদিহে পেটটো ফুলি আছে পায়খানাটো হোৱা নাই বমি যদি ধাৰাবাহিকভাৱে কৰি আছে তেনেহ'লে আপুনি এগৰাকী শিশু বিশেষজ্ঞৰ পৰামৰ্শ লওক নিশ্চিতভাৱে উপকৃত হ'ব যি কি নহওক ছাৰ আপুনি এটা কথা কৈছিলে যে শিশুটিৰ জন্মৰ পিছতে খোৱা বোৱাৰ মাতৃদুগ্ধৰ কথা কেতিয়াবা এনেকুৱা হয় যে মাতৃগৰাকীয়ে দুগ্ধপান কৰোৱাৰ অৱস্থাতেই নাথাকে হয় সেই সময়ত কি কৰা যায় উচিত সেই মই ক'লোঁ যিবিলাক হস্পিটেলত ব্লাড মিল্ক বেংক আছে মিল্ক বেংকৰ পৰা মাকৰ গাখীৰ অন্য মাকৰ গাখীৰ খুৱাব পাৰে সেইটো এটা বেষ্ট অপশ্যন
কাৰণ যদি নাই তেতিয়াহ'লেতো টেমাৰ গাখীৰ খোৱা বা কোনো উপায় নাই জন্মৰ পিছতে যিকোনো উপায়েৰে কিবা নহয় কিবা এটা গাখীৰ দিবই লাগিব কাৰণ নৱজাতক শিশুৰ যদি ভালকৈ খোৱা নহয় তেতিয়া ব্লাড চুগাৰটো কমি যাব পাৰে আৰু কমি যোৱাৰ ফলত বিভিন্ন ধৰণৰ জটিলতা দেখাব পাৰে কিন্তু এটা কথা নিশ্চিত যে জন্মৰ 1 ঘণ্টাৰ পিছতে নিউবৰ্ন বেবিটো কিবা এটা খুৱাব লাগে মাতৃদুগ্ধটো উত্তম খাদ্যই যদি মাতৃদুগ্ধ কেনেবাকে সম্ভৱ নহল তেনেহলে ব্লাড বেংক যি ধৰণে আছে গাখীৰৰ বেংকো আছে গাখীৰৰ যিটো বেংক আছে প্ৰত্যেকখন চিকিৎসালয়তে উপলব্ধ নহয় নহয় এইটো এটা নতুন কনসেপ্ট খুব কম চিকিৎসালয় আছে মই ভাবো যে ভৱিষ্যতলৈ ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়তে এই উপলব্ধ হ'ব যদি মিল্ক বেংক নাই গাখীৰৰ মিল্ক বেংক তেতিয়াহ'লে অন্য মাকৰ গাখীৰো দিব পাৰে এইটো বেলেগ মাকৰ বা এক্সপ্ৰেছ ব্ৰেষ্ট মিল্কো দিব পাৰি আৰু যদি নহয় তেতিয়াহ'লে আৰু টেমাৰ গাখীৰ দিবই লাগিব কাৰণ কিছুমান নতুনকৈ জন্ম হোৱা শিশু যদি ভালকৈ গাখীৰ নাপায় তেতিয়া মই ব্লাড চুগাৰৰ কথা কৈছোঁ এটা কণ্ডিশ্যন আছে হাইপোগ্লাইচিমিয়া চুগাৰটো কমি যায় আৰু সেইটো কেতিয়াবা ব্ৰেইনত ধৰিলে ব্ৰেইন এফেক্ট কৰিলে ব্ৰেইনটো ডেমেজ হোৱাৰ ভয় থাকে কেতিয়াবা মানে কনভালশ্যনো হয় হাইপোগ্লাইচিমিয়া সেই কণ্ডিশ্যনটো আমি হোৱাটো নিবিচাৰোঁ হয় এটা কথা আমি গম পালোঁ যে শিশু এটা জন্মৰ পিছতে কি কৰাটো দৰকাৰ মাতৃগৰাকীৰ কৰ্তব্য কি মাতৃগৰাকীয়ে কেইধৰণে যত্ন লোৱাটো দৰকাৰ মাতৃ যত্ন লোৱাটো হ'ল প্ৰথম যেতিয়া আমি শিশুটিক জন্ম হোৱাৰ লগে লগে তাৰ শ্বাস প্ৰশ্বাসৰ ব্যৱস্থা কৰিলোঁ তাৰপিছত শিশুটি চাফা কৰি মাকৰ লগত দি দিওঁ দিয়াৰ লগে মাকৰ প্ৰথম কৰ্তব্য হয় খোৱাটো তাৰ আগতেও চাব লাগে যে শিশুটি সঠিক তাপমাত্ৰাত আছে নে নাই কাৰণ সঠিক তাপমাত্ৰা ৰাখিবলৈ তাৰ বাবে আমি কাপোৰেদি ঢাকি দিওঁ আৰু ঠাণ্ডা দিনত মূৰত টুপি দিওঁ ভালকৈ থাকিব লাগিব তাপমানটো সঠিক তাপমান সঠিক থাকিলে আমাৰ সকলো ধৰণৰ মেনেজমেণ্টৰ 50% মেনেজমেণ্ট হৈ যায় আৰু পৰাপক্ষত মাকৰ লগত থাকিব দিব লাগে তেতিয়া পৰস্পৰে বুজি পায় মাকে শিশুটিক বুজি পায় শিশুটি মাকক বুজি পায় দুগ্ধ পান খোৱাটো সহজ হৈ যায় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যেতিয়া মাকৰ লগত থাকিব অন্য লোকে তেওঁলোকৰ ওচৰত আহিব নোৱাৰে বেছি লোক হ'লে ইনফেকশ্যন হোৱাৰ ভয় থাকে শিশু সংক্ৰমণৰ ভয় থাকে গতিকে সেইবিলাক সুবিধা আছে গতিকে আমি কওঁ যে মাক আৰু শিশুটি একেখন বিচনাতে আগতে কৈছিলে এটা ৰুমতে থাকিব লাগে আগতে ৰুমিং ইন বুলি কৈছে এতিয়া আমি কওঁ বেডিং তাৰমানে শিশুটি পৰাপক্ষত যিমানখিনি সময় পাৰি মাকৰ বিচনাত থাকিব লাগে তাৰ সুবিধাবিলাক মই ক'লোঁ আৰু তাপমাত্ৰা দুগ্ধ পান কৰাত সহজ হয় সঠিক তাপমাত্ৰা থাকে তৃতীয় সুবিধাৰ সংক্ৰমণ মানে হোৱাত বাধা দিয়ে আৰু কাৰণ মাকৰ লগত থাকিলে সুৰক্ষিত অৱস্থা এটা পৰিৱেশত থাকে মাকৰ শৰীৰৰ উত্তাপটো পাই থাকে হয় স্যাৰ আৰু এটা কথা মই লক্ষ্য কৰিছোঁ শেহতীয়াকৈ বহু নৱজাতকৰ হাৰ্টৰ কিছু সমস্যা লৈ জন্ম হোৱা দেখা পোৱা যায় এইটো কিহৰ কাৰণে হৈছে স্যাৰ হাৰ্টৰ এইটো যেনেকুৱা কাৰোবাৰ এটা আঙুলি নাথাকে কাৰোবাৰ কিবা এটা ওঠটো ফটা থাকে ঠিক তেনেকুৱা ধৰণৰ আৰু কেতিয়াবা হাৰ্টৰ প্ৰব্লেম হয় মাকৰ যদি গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহত যদি কিবা ইনফেকশ্যন হয় তেতিয়া হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে বা কিছুমান জেনেটিক কাৰণো হ'ব পাৰে বিভিন্ন কাৰণো হ'ব পাৰে গতিকে সেইকেইটাই কাৰণ আৰু ইনফেকশ্যন জেনেটিক কিছুমান এনেও হয় যিটো কাৰণটো গম পোৱা নাযায় কিন্তু কিছুমান শিশুটিক চাইও গম পায় যে এইটো কিবা এটা জেনেটিক ডিফেক্টৰ কাৰণে হৈছে বহুত জেনেটিক ডিফেক্ট আছে তাৰে এটা অংগ হিচাপে যেনে ডাউন চিণ্ড্ৰম এটা জেনেটিক ডিফেক্ট যাত মানে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে বিৰতিৰ পূৰ্বে এগৰাকী মঙলদৈৰ পৰা দৰ্শকে ফোন কৰিছিলে যিগৰাকী দৰ্শকে কৈছিলে যে তেওঁৰ বাচ্চাটোৰ 2 বছৰ হৈছে কিন্তু কথা বতৰা বিশেষ কোৱা নাই বা বুজি নাপায় আপুনি এটা কিবা পৰামৰ্শ এটা দিব বিচাৰিছিলে মই জানিব বিচাৰিছোঁ যে আজিকালি আমাৰ এটা কথা সকলোৱে জানে যে আমাৰ পৰিয়ালৰ আমাৰ আজিকালি পৰিয়ালবিলাক তেনেই সৰু 2জন 3জন 4জন সদস্যৰে আমাৰ এটা পৰিয়াল আগৰ যি যৌথ পৰিয়াল আগৰ যি এগালমান মানুহ বৰ্তমান সময়ত নাই সকলো ভাগ হৈ এতিয়া সৰু হৈ পৰিছে তেনে ক্ষেত্ৰত এটি নৱজাতকৰ এই বুজি পোৱা বা সেই কথা পতা পৰিৱেশটো নাথাকে কেতিয়াবা হয়তো দেউতাকগৰাকী কৰ্মসূত্ৰে বাহিৰত থাকিবলগীয়া হয় কেতিয়াবা মাকগৰাকী কৰ্মসূত্ৰে বাহিৰত থাকিবলগীয়া হয় যিটো কনভাৰচেশ্যন পৰিৱেশ থাকিলেহেঁতেন সেই ঘৰত নাপায় কাৰণে হয়তো শিশুটি তেনেকুৱা হ'ব লাগে হয় নেকি বা তেনে অৱস্থাত পৰিয়ালৰ
সদস্যসকলৰ দায়িত্ব কি দায়িত্ব হ'ল শিশুটিৰ লগত কথা পাতিব লাগে যিখিনি সময় তেওঁলোকে ঘৰত থাকে মানে পৰ্যাপ্ত পৰিমাণে সেই সময়খিনি দিব লাগে শিশুটিৰ লগত কথা পাতি মানে কথা পাতিব নালাগে মানে সৰু সুৰাকৈ কথা পাতি এটা মানে স্পীচ ইনপুট এটা দি থাকিব লাগে সেইটো শিশুটিয়ে শুনি মেলি প্ৰচেছ কৰি পেলাই আল্টিমেটলি মানে যেনে প্ৰথমে আৰম্ভ কৰক বাবা মা পাপা দেউতা হয় তেনেকৈ এটা দুটা শব্দ দি লাহে লাহে বঢ়াই যাব লাগে যেতিয়া শিশুটি ক'ব পাৰিছে এটা শব্দ পাৰিছে দুটা শব্দ পাৰিছে তাৰপিছত তিনিটা লাহে লাহে বঢ়াই গ'লে তেনেকুৱা মানে কিছুমান কথা অনবৰত কৈ থাকিব লাগে শিশুটিৰ সৈতে কথা পাতি থাকিব লাগে হয় 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 স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে মই ছয়গাঁৱৰ পৰা কৈছো সাধাৰণতে যেতিয়া এজন শিশুৰ জন্ম হয় তেতিয়া মাকৰ 2-3 দিনলৈ গাখীৰ মানে নোলায় তেতিয়া কি কৰা উচিত ছাৰেতো কৈ আছে যে মাতৃদুগ্ধক বাহিৰে একোৱেই খুৱাব নালাগে কি কৰা উচিত হয় সেই বিষয়েও ছাৰে ইতিমধ্যে কৈছিলে মই ছাৰক সেই প্ৰশ্নটো বাৰে বাৰে উত্থাপন কৰিছিলোঁ যে মাতৃদুগ্ধৰ যদি পৰ্যাপ্ত নাথাকে তেনেহ'লে কি খুৱাব লাগে সেই কথাটো ছাৰে ইতিমধ্যে কৈছে পুনৰবাৰ বাৰু মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই ছাৰৰ পৰা বিচাৰিম ছাৰ তেখেতে কৈছে যে যদি মাতৃদুগ্ধই উত্তম খাদ্য বুলিতো আপুনি কৈ আছে কিন্তু যদি নাপায় যদি সেই সময়ত সুবিধাজনক নহয় মাতৃগৰাকীয়ে দুগ্ধপান কৰাব নোৱাৰে বা মাতৃদুগ্ধ পৰ্যাপ্ত নহয় তেতিয়া কি খোৱা উচিত ইতিমধ্যে আপুনি কৈছে তথাপিতো এবাৰ মই তেখেতৰ কাৰণে ক'বলৈ যদি কৈ দিয়ে এই প্ৰথম কথা হ'লে তেওঁৰ কথাটো সঠিক হয় নাই এইটো আমি নিৰূপণ কৰিব লাগিব যদি কিবা প্ৰব্লেম আছে এই প্ৰব্লেমবিলাক আমি চাব লাগিব যে মাকৰ কেতিয়াবা খুব মানে মানসিক চিন্তা থাকে বা নিজৰ শৰীৰত কিবা ধৰি লওক চিজাৰিয়ান হ'ল খুব পেইন হৈ আছে পেইন মানে চিন্তা বিষ চিন্তা সেনেকুৱা ধৰণৰ এটা আশংকা বিশেষকৈ যিবিলাক প্ৰথমবাৰৰ বাবে মাতৃত্ব অৰ্জন কৰিছে মাতৃত্ব লাভ কৰিছে তেওঁলোকৰ চিন্তা মই শিশুটি কেনেকৈ খুৱাম সেই চিন্তাধাৰাবিলাক আঁতৰাব পৰ্যাপ্ত খাইছেনে নাই মই যিখিনি গাখীৰ খুৱাই আছোঁ সেইখিনি পৰ্যাপ্ত হৈছেনে নাই শিশুটিৰ কাৰণে এনেকুৱা ধৰণৰ চিন্তা থাকিব লাগে আৰু যদি চব পৰীক্ষা কৰি দেখিলোঁ যে সঁচাকৈ কম হৈছে গাখীৰ সেইটো আচলতে খুব কম মাত্ৰাৰে হয় তেতিয়াহ'লেতো উপায় নাই তেতিয়াহ'লে অন্য গাখীৰটো দিবই লাগিব কিন্তু পৰাপক্ষত আমি মাতৃদুগ্ধ খুৱাওঁ অন্য গাখীৰ ক্ষেত্ৰত বুলি ক'বলৈ যাওঁতে হয়তো অন্য মাতৃয়ে যদি সুবিধাজনক অৱস্থাত আছে তেওঁলোকে খুৱাব পাৰে আৰু নহ'লে পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিব পাউডাৰ গাখীৰ আটাইতকৈ শেষত আৰু যিটো আমি কোনো অপশ্যন নাই আমি দিবও খুব বেয়া পাওঁ আচলতে হয় 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 এইটো মানে আমাৰ ডাক্তৰী মানে প্ৰেক্টিছত মানে খুব এটা বেদনাদায়ক মানে এটা সিদ্ধান্ত যিটো আমি দিব নোখোজো হয় বাইদেউ ইতিমধ্যে ছাৰে কৈছে যে মাতৃদুগ্ধই শ্ৰেষ্ঠম খাদ্য 6 মাহলৈকে এটি নৱজাতকৰ কিন্তু যদিহে কেতিয়াবা থাকি যায় লেপছ থাকি যায় মাতৃগৰাকীৰ দুগ্ধ পৰ্যাপ্ত পৰিমাণে নোলায় কিন্তু কিহৰ কাৰণে নোলায় যদিহে মাতৃগৰাকীয়ে আৰু কেনেধৰণে পৰীক্ষা কৰিব সেই কথাটো ছাৰে খুব ধুনীয়াকৈ কৈছে আপুনি যদি অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰা চাইছে তেনেহ'লে নিশ্চিতভাৱে দেখিছে বা শুনিছে ছাৰে কৈছিলে যে মাতৃগৰাকীয়ে কেনেধৰণে নিৰ্ধাৰণ কৰিব শিশুটিয়ে পৰ্যাপ্ত পৰিমাণে খাদ্য পাইছেনে নাই পৰ্যাপ্ত পৰিমাণে তাৰ ওজন বৃদ্ধি হৈছেনে নাই সেইখিনি নিৰূপণ কৰিব আৰু সেইখিনি যদি ঠিকে আছে তেনেহ'লে নিশ্চিন্ত থাকক যে আপোনাৰ সন্তানটিয়ে পৰ্যাপ্ত পৰিমাণে খাদ্য পাই আছে আৰু সেইখিনি যদি ঠিকে নাই তেনেহ'লে কিহৰ কাৰণে পোৱা নাই প্ৰথমতে মাতৃগৰাকীকো এবাৰ পৰীক্ষা নিৰীক্ষা কৰাটো দৰকাৰ আৰু যদিহে কোনো অপশ্যন নাই সকলোখিনি হোৱাৰ পিছতো কোনো ধৰণৰ অপশ্যন নাই বৃদ্ধি হোৱা নাই খাদ্য তেনেহ'লে একেবাৰে লাষ্ট অপশ্যন হিচাপে পাউডাৰ গাখীৰ কথা কৈছে যদিও বা চিকিৎসকে কোনো ধৰণৰ প্ৰেছক্ৰাইব নকৰে তথাপিতো আৰু দৰ্শকসকল এয়া আমি কথা পাতি আছোঁ ইতিমধ্যে শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ অভিনন্দন দাস আমাৰ সৈতে উপস্থিত আছে তেখেতৰ পৰা আমি যথেষ্ট কথা জানি আছোঁ আৰু অনুষ্ঠানত আৰু বহুকেইটা কথা পাতিবলগীয়া আছে কিন্তু সময় হৈছে পুনৰ চমু বিৰতিৰ
উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে ডক্টৰ অভিনন্দন দাস শিশু বিশেষজ্ঞ আমি কথা পাতি আছোঁ শিশুক কেনেধৰণে যত্ন ল'ব বা শিশুৰ নৱজাতক শিশুৰ সমস্যাসমূহ কি আৰু আপোনালোকেও যদি কিবা জানিব বিচাৰে তেনেহ'লে পলম নকৰিব আমাৰ ফোন নম্বৰ দি থোৱা আছে 036124668780 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ছাৰ মই পুনৰ আপোনাৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ এই মুহূৰ্তত বহু সময়ত দেখা যায় যে শিশুৰ জন্ম হোৱাৰ পিছতে বা নৱজাতকৰ মুখৰ ফালে অলপ বগা বগা ঘা পৰিলক্ষিত হয় এটো কিহৰ কাৰণে হয় ঘা মানে এনেও গাখীৰৰ দাগ হ'ব পাৰে আৰু যদি গাখীৰৰ দাগ নহয় তেতিয়া হলে এটা ইনফেকশন হয় ফাঙ্গাল ইনফেকশন হয় এটো ক্যান্ডিডিয়াসিস বুলি কয় গতিকে দুটা কন্ডিশন কেনেকৈ আমি নিৰূপণ কৰিম গাখীৰৰ দাগ হলে আমি কিবাখন কাপোৰ লৈ নেপকিনৰ জৰিয়তে বা কটন কাপোৰ চেষ্টা কৰিলে আঁতৰি যায় কিন্তু যেটো ইনফেকশন হয় এটো আঁতৰি না যায় তেতিয়া হলে আমি এটা মেডিসিন দিব লাগিব এন্টিফাঙ্গাল ক্লোট্ৰামাজল হেনকুৱা আমি লগাব ওকে হি কিহৰ কাৰণে হয় ফাঙ্গাল টু এটা ফাঙ্গাল ইনফেকশন এটা ফাঙ্গাস বুলি এটা বীজাণু আছে হেতু কিবা কাৰণত মানে সংক্ৰমণ হৈ পেলাই মুখত হেৰি হয় জমা হয় বিশেষকৈ গৰমৰ দিনত অলপ বেছিকৈ দেখা যায় ওকে ওকে আৰু এটা সমস্যা দেখা পোৱা যায় আৰু এটা কাৰণ হ'ব পাৰে মাকৰ নিপলটোৰ পৰা হ'ব পাৰে কেতিয়াবা নিপলটোৰে ভালকৈ যদি ভালকৈ সাফা নহয় সাফ কৰা না যায় তেতিয়া হ'ব পাৰে ওকে ওকে আৰু এটা লক্ষ্য কৰিছো যে কণমানি শিশুবিলাকৰ স্কিনত কিবা কিবি অলপ জ্বলা ফুটাৰ দৰে অলপ তেনেকুৱা ধৰণৰ উঠি আহে ঘামুচিৰ দৰে এটো কিহৰ কাৰণে স্যাৰ ঘামুচি গৰমৰ কাৰণে হয় যদি খুব বেছিকৈ আমি কাপোৰেদি মেৰাই থওঁ গৰমৰ দিনত তেতিয়া গৰমৰ কাৰণে ঘামুচিৰ কাৰণে হ'ব পাৰে আৰু জন্ম হোৱাৰ লগে লগে এটা কণ্ডিশ্যন হয় কাৰণ শিশুটিও একদম নগ্ন অৱস্থাত মাতৃৰ গৰ্ভত থাকে বাহিৰত ওলোৱাৰ লগে লগে আমি কাপোৰেদি ঢাকোঁ তেতিয়া কাপোৰখনৰ পৰা অলপ এলাৰ্জি ৰিয়েকশ্যন হয় যিটো কয় এৰিথিমা টক্সিকাম সেইটো একো চিকিৎসা নালাগে কেইদিনমান থাকে সেইটো আপনা আপুনি নাইকিয়া হৈ যায় বহুতে সুধে মোৰ ছালটো এনেকৈ ৰঙা পৰিছে সেইটো কোনো চিকিৎসা নাই খালি জাষ্ট মাকক কাউন্সেলিং কৰিলে হ'ল যে এইটো একো চিকিৎসা নালাগে আৰু যদি ঘামুচিৰ কাৰণে হয় ঘামুচিৰ কাৰণে পাউডাৰ আছে লোচন আছে সেইবিলাক আমি দিওঁ আৰু এটা স্কিনৰ এটা কণ্ডিশ্যন স্কিনৰ ইনফেকশ্যন বেক্টেৰিয়েল ইনফেকশ্যনো কেতিয়াবা হয় সেইটো কিন্তু মাৰাত্মক সেইটো চাই ল'ব লাগিব যদি সীমিত থাকে তেতিয়াহ'লে চিন্তা কৰিব লগা নাই কিন্তু কেতিয়াবা সীমিত কেতিয়াবা বহুত মাৰাত্মক ইনফেকশ্যন হ'ব পাৰে গতিকে যদি ভাবোঁ যে অলপ স্কিনৰ ইনফেকশ্যন আছে তেতিয়াহ'লে যদি এটা খুব সীমিত জেগাত যদি ইনফেকশ্যন তেতিয়া আমি মলম দিওঁ আৰু যদি বেছিকৈ থাকে তেতিয়াহ'লে এণ্টিবায়'টিক দিব লাগিব সেইটো খোৱা এণ্টিবায়'টিক দিব পাৰোঁ বা ইনজেক্টেবল এণ্টিবায়'টিক সেইটো নিৰ্ভৰ কৰিব কিমান সিভিয়াৰ ইনফেকশ্যনটো ওকে ওকে স্যাৰ এটা কথা যে নৱজাতকক যত্ন কেনেধৰণে লোৱা উচিত যত্ন লয় মই ক'লোঁ প্ৰথমে ৰিচাৰ্চিটেশ্যন কৰি সঠিকভাৱে উশাহ নিশাহ লোৱাটো যেতিয়া আমি নিৰূপণ কৰোঁ যে এতিয়া শিশুটি ভালকৈ উশাহ ল'লে মাকক দিলে মাকে গাখীৰ খোৱালে গাখীৰ খোৱাৰ পিছত বাকীখিনি যত্ন ল'ব লাগিব ছালৰ যত্ন তাৰপিছত নাভিটোৰ যত্ন চকুৰ যত্ন গা পা ধোৱা মালিচ কৰিম নে নাই এনেকুৱা ধৰণৰ আমি ওপৰত আমি ধ্যান দিওঁ আৰু সেইমতে হেৰি কৰোঁ গা ধোৱাটো জন্ম হোৱাৰ 24 ঘণ্টাৰ ভিতৰত গা ধুৱাব নালাগে তাৰপিছত আমি ইমান লৰা ধপাও কৰিব নালাগে গা ধোৱাৰ ক্ষেত্ৰত স্পঞ্জ কৰিলেও যথেষ্ট আৰু ঠাণ্ডাৰ দিনত বিশেষকৈ গা ধুৱাবই নালাগে আৰু সাধাৰণতে আমি যেতিয়া নাভিটো যেতিয়ালৈকে ভালকৈ খৰি শুকাই নাযায় তেতিয়ালৈ আমি গা ধুৱাব নকওঁৱে কাৰণ স্পঞ্জিং কৰা মানে গা ধোৱাৰ সময় মানে ঠিক সমতৰল আৰু হয় হয় যেহেতু স্যাৰ নৱজাতক শিশুৰ নাইটো লাগি থাকে সেই ক্ষেত্ৰত মাতৃগৰাকীয়ে কেনেধৰণে সাৱধানতা লোৱা প্ৰয়োজন আৰু নাইটো সোনকালে শুকাই আঁতৰাবৰ কাৰণে কিবা ব্যৱস্থা কৰিব লাগে নেকি জাষ্ট এটাই মেছেজ আছে আমাৰ ইংৰাজীত কিপ ইট ক্লিন এণ্ড ড্ৰাই চফা কৰি ৰাখিব লাগে আৰু শুকান কৰি ৰাখিব লাগে পানী লগাব নালাগে চফা কৰি ৰাখিব লাগে আৰু পানী লগাব লাগে ক্লিন এণ্ড ড্ৰাই এইটোৱে মেছেজ আমি দিওঁ একো কোনো ঔষধ লগাব নালাগে পাউডাৰ কিবা মলম চলম একো লগাব নালাগে অৱশ্যে আমি মলম দিওঁ যদি কিবা ইনফেকশ্যন সন্দেহ কৰোঁ নাভিটোৰ গুৰিত তেতিয়াহ'লে আমি দিওঁ তেতিয়া বেগটো বা পৰিস্থিতি বেলেগ ৰঙা পৰিব বা পুহ জ্বলাব সেনেকুৱা পৰিস্থিতি বেলেগ সেইটো সাধাৰণতে নহয় গতিকে মাকক কওঁ যে ইয়াতে পানী চানী নলগাব সেইকাৰণে আমি গা ধুৱাব নকওঁ যে আৰু বেছিকৈ হেণ্ডলিঙো কৰিব নালাগে শুকানকৈ ৰাখিব ড্ৰাই
আৰু চফাকৈ ৰাখিব সেইটোৱে কথা নিজে একো বস্তু লগাব নালাগে নিজে নিজে আপুনি সৰি নাইকিয়া হৈ যাব আৰু এটা কথা যে নৱজাতক শিশুক যেতিয়া গাখীৰ খোৱা হয় বহু সময়ত বহু শিশুৰ আকৌ মুখৰ চাইডেদি ওলাই আহে হয় হয় সেইটো কিহৰ কাৰণে ছাৰ গাখীৰ খোৱাৰ লগে লগে আমি মাকক কওঁ আপুনি কান্ধত লৈ পেলাই উগাৰ মাৰিব দিব লাগে ওকে মানে গাখীৰ খোৱাৰ পিছতে কান্ধত লৈ শিশুটি এনেকৈ কান্ধত লৈ পিঠিখন মাকৰ বুকুৰ আগত পিঠিখন চৰি শিশুটি বুকুৰ মাকৰ বুকুৰ এনেকৈ লৈ পিঠিখন ইফালে থাকিল ন এনেকৈ অলপ লাইট টেপ এনেকৈ টেপ কৰি দিব আৰু মোহাৰি দিব 10-15 মিনিট কৰিলে ঠিক কৰাৰ লগে লগে উগাৰ মাৰে বহুত মাকে ভাবে যে উগাৰটো মাৰিলে সেইটো নহয় ছাৰ উগাৰ মাৰক বা নামাৰক আপুনি কমেও 10 মিনিট আইডিয়েলি আৰু যদি আপোনাৰ ধৈৰ্য আছে 15 মিনিট কৰিলে তেতিয়া সম্পূৰ্ণভাৱে যিটো গেছ বা বতাহ সোমাই সেইটো ওলাই যাব কাৰণ যদি এইটো বাৰ্পিং নকৰোঁ বিভিন্ন ধৰণৰ সমস্যা তেতিয়া গেছ মানে পেটৰ ভিতৰত জমা হয় আৰু জমা হোৱাৰ ফলত 4টা প্ৰব্লেম হ'ব পাৰে প্ৰথম কথা পেটটো ফুলিব পাৰে বমি কৰিব পাৰে তাৰপিছত খোৱাটো কমি যায় আৰু আটাইতকৈ যিটো ভয়াৱহ কণ্ডিশ্যন সেইটো গৈ পেট কামোৰে চিঞৰিব ধৰে গতিকে সেইকাৰণে গাখীৰ খোৱাৰ পিছত যেতিয়া গাখীৰ খোৱা হৈ যাব এনেকৈ পিঠিত ল'ব আৰু মোহাৰি দিব 10-15 মিনিট এনেকৈ ৰাখিব উগাৰ মৰাব বহুত মাকে কয় যে দিয়াৰ লগে লগে ঘপকৈ উগাৰ মাৰিলে সেইটো নুবুজায় যে গোটেইখিনি গেছ ওলাই গ'ল উগাৰ মাৰক নামাৰক আপুনি 10 মিনিটমান এইটো কৰি ৰাখিব কমেও 10 মিনিট প্ৰত্যেকবাৰ খোৱাৰ পিছত তেনেহ'লে তেনেধৰণে ৰাখিলে আৰু উগাৰটো মাৰি দিলে গাখীৰ আৰু ওলাই নপঠায় হয় হয় আৰু এটা কথা লক্ষ্য কৰোঁ যে খুব হেকুটিয়াই নৱজাতক সেইটো হেকুটিয়াই এটা নৰ্মেল ফেন'মেনন একো নহয় এইটো চিন্তনীয় বিষয় নহয় তাৰ কাৰণে কোনো চিকিৎসাও নাই খালি আমি মাকক আশ্বাস দিওঁ আপুনি চিন্তা কৰিব নালাগে এইটো আপুনি ঠিক হৈ যাব সাধাৰণতে এই গেছৰ কাৰণে হয় যিটো ডায়াফ্ৰাম আছে সেইটোৰ ওপৰত হেঁচা মাৰে সেইকাৰণে উগাৰ মাৰিব ধৰে গতিকে সেইটো গেছৰ কাৰণে হয় আৰু যদি ভালকৈ উগাৰ মাৰোঁ তেতিয়া হেকটি মাৰাটোও কমি যায় এটা কথা আছে ছাৰ নৱজাতক শিশুৱে বা 6-7 মহীয়া যেতিয়া শিশুবিলাকে কেতিয়াবা খুব কান্দে কিহৰ কাৰণে কান্দে কোনেও গম নাপায় হয়তো পেটৰ বিষৰ কাৰণে কান্দিছে নে পেট কামোৰাৰ কাৰণে কান্দিছে সিহঁতৰ ভাষা এটাই কান্দিব লাগে ভোক লাগিলেও কান্দা কিবা শাৰীৰিক সমস্যা হ'লেও কান্দা সেই কান্দাটো বন্ধ কেনেকৈ কৰিব পৰা যায় বহুত বেছি কান্দি থাকিলে নৰ্মেলটো অকণমান কান্দে সেইটো বন্ধ হৈ যায় আপুনি এটা খুব ভাল প্ৰশ্ন সুধিছে হয় কান্দাটো এটা মাধ্যম কমিউনিকেট কৰা কাৰণ তেওঁলোকৰ কোনো ভাষা নাই আমাৰ ডাঙৰ মানুহৰ নিচিনা আমাৰ যদি কিবা অসুবিধা আমি কৈ দিওঁ যে আমাৰ এইটো অসুবিধা শিশুটো ক'ব নোৱাৰে গতিকে কান্দাৰ মাধ্যমে শিশুটি কিবা এটা বস্তু বুজাবলৈ চেষ্টা কৰে কমন কাৰণটো হ'ল প্ৰথম কথা হ'ল ভোক লগা গতিকে বিভিন্ন কণ্ডিশ্যনৰ তাৰ কান্দোনবিলাক অলপ বেলেগ বেলেগ হয় এটা অভিজ্ঞ মাতৃয়ে ক'ব পাৰে এইটো ভোক লগাৰ কাৰণে কান্দিছে ভোক লাগিছে তাৰ আৰু কিছুমান শিশুৱে কাৰণে কিছুমান অসুবিধা পোৱাৰ কাৰণে যদি গৰমৰ দিনত খুব বেছিকৈ যদি কাপোৰ মেৰাইছে গৰমৰ কাৰণে চটফটাইছে বা ঠাণ্ডাৰ দিনত কম কাপোৰ মেৰাইছে ঠাণ্ডা গৰম পালেও মানে অস্বস্তিৰ কাৰণে কান্দে বা ঠাণ্ডা পালে সেইটো চাব লাগিব তাৰপিছত পেচাব কৰিলে নেপকিনখন তিতা বা পায়খানা কৰিলে নেপকিনখন তিতা হ'লে অস্বস্তি পায় গতিকে তেওঁলোকেতো আৰু ক'ব নোৱাৰে গতিকে কান্দোনৰ মাধ্যমে গতিকে সেইবিলাক আমি চেক কৰিব লাগে কিবা অসুবিধা পাইছে নেকি কাপোৰ পিন্ধাত বা পায়খানা কৰিছে নেকি বা পেচাব কৰিছে নেকি এইখিনিতো ছাৰ যিখিনি আপুনি এতিয়া ক'লে সেইখিনিতো সাধাৰণ সেইখিনিত মানে মাকে আইডিয়া কৰি ল'ব পাৰে যে এইখিনি কাৰণে মাকে আৰু সন্তানটোৰ কি হৈছে কি নাই হোৱা মাকেই বেছিকৈ গম পায় কিন্তু কেতিয়াবা এনেকুৱা হয় যে অস্বাভাৱিক ধৰণে কান্দে এটা শিশুৱে কিহৰ কাৰণে তাৰ দুটা কাৰণ আছে এটা হ'ল পেট কামোৰা যদি ভালকৈ আমি উগাৰ নামাৰোঁ তেতিয়া পেট কামৰ কাৰণে হয় তেতিয়া অতিপাত চিঞৰি কান্দে আৰু তেতিয়া কোনো উপায় নাই আমি পেট কামোৰৰ ঔষধ দিব লাগিব কিন্তু তাৰ আগে আমি চাব লাগিব কিন্তু নাক বন্ধ হ'লেও উশাহ নিশাহ কাৰণ নাক বন্ধ হ'লে উশাহ নিশাহ লোৱাত কষ্ট পায় আৰু আমি ডাঙৰ মানুহে আমি নাক বন্ধ হ'লে মুখেদি উশাহ ল'ব কিন্তু তেওঁলোকে সেইটো কৰিব নোৱাৰে গতিকে সেইটো অস্বস্তি পায় গতিকে নাকটো বন্ধ হৈছে নে নাই সেইটো চাব লাগিব নম্বৰ 1 আৰু নম্বৰ 2 কেতিয়াবা এনেও শিশুটিক যদি এটা অকলে আমি এৰি থওঁ কেতিয়াবা কোলাত লোৱাটো বিচাৰে কেতিয়াবা কান্দে সেইটোও চাব লাগে কাৰণ কেতিয়াবা মন কৰিব যে শিশুটি এটা জেগাত আছে মাকৰ পৰা আঁতৰত আছে
সেইকাৰণে কান্দি আছে আৰু লোৱাৰ লগে লগে কান্দাটো হেৰি হৈ যায় যি কি নহওক আজি বহুকেইটা গুৰুত্বপূৰ্ণ কথা আমি পাতিলোঁ এটি নৱজাতক শিশুক কেনেধৰণে যত্ন ল'ব লাগে আৰু কেনেধৰণে সিহঁতৰ ভাষাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে খুব ধুনীয়াকৈ ক'লে ছাৰে ছাৰ আপুনি আমাক এঘণ্টা সময় দিলে আমাৰ ইতিমধ্যে অনুষ্ঠান সামৰিব লাগিব ছিগনেল আহি গৈছে আৰু আছিলে ক'বলা কিন্তু সময়ৰ অভাৱ নিশ্চিতভাৱে আমি পৰৱৰ্তী সময়ত আপোনাক পুনৰ লগ পাম কথা পাতিম নিশ্চয় হবিয়েক কিন্তু এঘণ্টা সময় দিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু সেয়া আছিল ডাক্তৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ অভিনন্দন দাস আজি আমি বহুকেইটা গুৰুত্বপূৰ্ণ কথা পাতিলোঁ আৰু পৰৱৰ্তী সময়ত আপোনালোকক পুনৰবাৰ লগ পাম তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24x7 ধন্যবাদ